Korut Sri Krishna Purna Chandraiva Jyoti Smana Jagata Janakudhata Dharmasya रक्षक प्रभु गीत राग हिंदुरा ताल एक ताल
অনন্ত বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী আমি কেৱল শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বন্দন দাস্য সহিত আৰু আত্মনিবেদন ইয়াৰ যিকোনো মাধ্যমত ভক্তই আমাক ভজনা ভাগৱত ৰূপত ভকতিত গদ গদ হৈ একাগ্ৰ চিত্তে আমাক ভজি ভক্তই লাভ কৰে আশীষ আমাৰ শোভাৰ শৰণৰ হেতু তেজী গোলোক বৈকুণ্ঠ কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰি বসুদেৱ দয়কীৰ মনোবাঞ্ছা যিদৰে মই কৰিলোঁ পূৰণ সেইদৰে অপূৰ্ব লীলাৰে নন্দ যশোদাৰ গৃহত পুনশ্চ অৱতাৰ হ'লোঁ তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে কুষ্ঠলীলা ব্ৰজলীলা দ্বাৰকা লীলা আৰু কত লীলাৰে কৰিলোঁ সূচনা প্ৰৱেশিবাৰ মহাভাৰতত ধৰ্মৰ চাৰিপদ ৰক্ষাৰ কৰিম ব্যৱস্থা মহাপাপী অত্যাচাৰী ৰাজেন্দ্ৰ মণ্ডলী আৰু যত আছে অনুগামীগণ সকলোকে নিঃশেষ কৰি ভাৰত যুদ্ধত শান্তি ধৰ্ম ৰাজ্যময় কৰিম সংস্থাপন এই যুদ্ধত অন্যতম সহায়কাৰী হ'ব বীৰ শ্ৰেষ্ঠ বিকুৰৰ সহ কাম্যক নিবাসী হিড়িম্বাৰ মিলন ঘটাই ব্যৱধান দূৰ কৰাব লাগিব আৰ্য অনাৰ্যৰ প্ৰজ্বল কৰিব লাগিব হিড়িম্বাক এক অনন্য ৰূপত দেখিব জগতে যথা ধৰ্ম তথা জয় যাওঁ এনে অপূৰ্ব লীলাৰ কৰোঁগৈ সূচনা ধীরে ধীরে
কুন্তিময় পাণ্ডৱ জননী এয়া জানো মোৰ সত্য পৰিচয় দুৰ্বাসা ঋষিৰ আৰ্শিষ নিৰ্মালী কৰি আহৰণ ভগিনী মাতৃসহ লাভ কৰিছোঁ পঞ্চ পাণ্ডৱ ৰতন ধন্য আজি মই ধন্য কৰিছোঁ নাৰীৰ মৰ্যাদা কিন্তু এই নাৰীৰ মৰ্যাদা নাৰীৰ সতীত্ব কুমাৰীত্বক বিসৰ্জন দি আবাসন কৰি উদ্দীপ্ত ভাস্কৰক প্ৰসৱ কৰিলোঁ এটি উজ্জ্বল ৰতন বহু পূৰ্বতেই মাতৃত্বক বিসৰ্জন দি ত্যাগ কৰি কৰুণা মমতা যি নাৰীয়ে নিজ গৰ্ভজাত সন্তানক বিসৰ্জন দিব পাৰে তিনিৰ বক্ষত তেনে নিষ্ঠুৰা ৰমণী আছে জানো এই সংসাৰত দ্বিতীয় গৰাকী তাৰ পৰিণামে যে কিমান হ'ব ভয়াবহ তাৰেই চিন্তাত দহিছে অন্তৰ প্ৰতি ক্ষণে হে প্ৰভু আহে যদি বিপদ কুন্তীৰ ৰক্ষা কৰিবা মোক প্ৰতি ক্ষণতে প্ৰভু আহে যদি বিপদ কুন্তীৰ ৰক্ষা কৰিবা মোক প্ৰতি ক্ষণতে ৰক্ষা কৰিবা মোক প্ৰতি ক্ষণতে ৰক্ষা কৰিবা মোক প্ৰতি ক্ষণতে রাঘব
স্নেহৰ ভাতৃগণ, দাদা যদুবংশৰ সহ মিত্ৰতাৰে আনন্দিত মই। যদুপতি কৃষ্ণৰ সান্নিধ্যই মন প্ৰাণ কৰে পুলকিত, কিয়নো ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰাদিৰ গোবিন্দ সৰ্বকাৰণ কাৰণ। তেনে পৰম ব্ৰহ্মক মিত্ৰৰূপে পাইছোঁ যেতিয়া পৰম সৌভাগ্যৱান আমি। কিন্তু মনত ৰাখিবা ভাতৃগণ, সত্য দয়া কৰুণা মমতা ন্যায় নীতি ৰক্ষণত অচল অটল। সত্য ৰক্ষা ধৰ্ম ৰক্ষাক মূল মন্ত্ৰৰূপে লৈ কৰিব লাগিব আমি জীৱন যাপন। নে কি কোৱা ভাতৃগণ? সত্য কথা দাদা, কৰিছা প্ৰকাশ তুমি যথাৰ্থ বচন। সত্য ৰক্ষা ধৰ্ম ৰক্ষা সৰ্বদাই কৰ্তব্য আমাৰ। সত্য কথা দাদা, জ্যেষ্ঠৰ প্ৰদান কৰে ধৰ্ম ৰক্ষাৰ মূল মন্ত্ৰৰূপে আমি কৰিছোঁ গ্ৰহণ। কৰিছোঁ আমি সাৰ্থক জীৱন ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰি। জ্যেষ্ঠতাৰ ধৰ্মৰ পূজাৰী অনুগত ভাতৃমাথো আমি। জ্যেষ্ঠৰ আদৰ্শ পদে পদে আমি কৰিছোঁ গ্ৰহণ, নাই তাত চিন্তা বিন্দুমান। সমগ্ৰ পৃথিৱী যদি দ্ৰৱীভূত হৈ অধৰ্মৰ কৰাৰ গ্ৰাহত, তথাপিতো অধৰ্ম সত্যক প্ৰশ্ৰয় নিদিও কদাপি। ধৰ্ম ধৰ্ম দাদা কেৱল ধৰ্মৰ কথা কিয় কোৱা দাদা? কিমান ভাষে আজি ধৰ্ম চৰ্চা কৰি অধৰ্ম চতুৰ দেখে দেখো কেৱল অধৰ্মৰ বিষাক্ততাও দাদা আৰু চতুৰ দিশে অধৰ্মই ৰঞ্জিত বিষাক্ত ক্ষণত ধৰ্ম ধৰ্ম বুলি কিয় পথভ্ৰষ্ট হওঁ আমি? দাদা দাদা বিশুদৰ, তোমাৰ মুখত এনে বাক্য নহয় শুভ। ধাৰণাত ধৰ্ম মিত্যাস্য ধৰ্ম ধাৰয়তে প্ৰজা। অধৰ্মই আবৃত্ত কৰিছে সমস্ত জগত, কিন্তু ধৰ্মই অধৰ্মকে কৰিছে বিনাশ প্ৰতিটো ক্ষণতে। সত্য কথা দাদা, পৰিৱেশ পৰিস্থিতিত কেতিয়াবা ধৰ্মৰ গ্লানি হৈ অধৰ্মৰ অভ্যুত্থান হয় যদিও যথা ধৰ্ম তথা জয় ঘটে অৱশেষে। সত্য কথা ভাতৃগণ, দাদা যথা ধৰ্ম তথা জয় নিৰ্ঘোষ বচন, ই অনুকৰণীয় আমাৰ জীৱন যাত্ৰাৰ। পান কৰাই জলত ডুবাই মাৰিবলৈ দুৰ্যোধনে কৰা প্ৰচেষ্টা একেই ধৰ্ম দ্বাৰা তাতেই প্ৰকাশিত হৈছে মহাত্মা ধৰ্মৰ। হ'ল জানো কিবা লাভ সেই কাৰ্যকাৰণত, হ'ল জানো কিবা লাভ সেই কাৰ্যকাৰণত। সহদেৱ দাদা কৰিছা প্ৰকাশ তুমি যথাৰ্থ বচন। দাদা সেই কাৰ্যৰ যোগেদি আশীৰ্বাদ পালা মাথো তুমি। জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষণত পাবা বহুতো সংঘাত, অপ্ৰয়াসে অতিক্ৰমী পথ কণ্টকৰ, অৱশেষে পাবা সুখৰমীয়া। সেয়ে কোনো ক্ষেত্ৰতেই সত্য ধৰ্মক বিসৰ্জন নিদিবা সকলোৱে, কাৰণ যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়।
দুখাখন দাদা আৰু মামা ভাগি যাৰ বাবে অত চেষ্টা কৰিছিলোঁ পাণ্ডৱ নিধনৰ আয়োজন এতিয়াও জীৱিত সেই পঞ্চ পাণ্ডৱ এতিয়াও জীৱিত পথৰ কণ্টক দ্বিতীয় পাণ্ডৱ ঈৰ্ষা নলে দক্ষ মোৰ প্ৰাণ অন্যহাতে প্ৰজ্বলিত অগ্নিত ঘৃতাহুতি সম গুৰু সভাত সকলোৱে আদৰ সন্মান কৰে সেই হীন নিজ পঞ্চ পাণ্ডৱক নকৰে সন্মান মোৰ শত ভাতৃগণক নকৰে সন্মান কৌৰৱৰ জ্যেষ্ঠ পুত্ৰই দুৰ্যোধনক সঁচা কথা দাদা মই প্ৰত্যক্ষ কৰিছোঁ এই কথা আমাৰ সন্মুখতে যেন কলা বিপদ তাৱৰে আৱৰি ধৰিছে ভীষ্ম দ্ৰোণ কৃপাচাৰ্য বিদুৰ প্ৰমুখ্যে আনকি আমাৰ স্বয়ং পিতৃও স্নেহতয়া মমতাৰ অপূৰ্ব ভাণ্ডাৰ মেলি দিছে হৃদয়ৰ পৰা সেই পঞ্চ পাণ্ডৱক মুখে ব্যতিক্ৰম মাতা গান্ধাৰী মামা 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 পাণ্ডৱ ভাগিন বাবা। চিন্তা নকৰিবা কাষত আছো তোমাৰ মাতুল শকুনি ভাগিন মামা তোমাৰ বাবে এই শকুনি হৈ পৰিব পাৰে কঠোৰতকৈও কঠোৰ ধ্বংস হ'ব পাণ্ডৱৰ গৌৰৱ লুপ্ত হ'ব পাণ্ডৱৰ জীৱন সৌৰভ শকুনি ৰুদ্ৰ দাবানলে জ্বলি উঠে ক্ষিপ্ৰতাৰে কৰিম চক্ৰান্ত চক্ৰান্ত কৰ মামা অনাদৰ অতিথি সত্ৰী সাজি আমি নিজৰ গৃহতেই বাল্যকালতেই হলাহল বিপান কৰালো ভীমক নিক্ষেপ কৰিলো জাহ্নবীৰ বুকুত কিন্তু আশীৰ্বাদ পালে সেই জাহ্নবীৰ পৰা সঁচা কথা মামা ভাবিছিলোঁ লুপ্ত হ'ব ভীমৰ নাম ধৰণীৰ পৰা কিন্তু চিন্তা নকৰিবা ভাগিন মামা। এইবাৰ জ্বলাব লাগিব ভীষণ অগ্নি সেই অগ্নি প্ৰজ্বলিত কৰি তাত ঘৃতাহুতি প্ৰদান কৰিম উত্তাল তৰংগৰ সৃষ্টি কৰিব সেই তৰংগাৰিত শক্তিৰে পাণ্ডৱক দমন কৰিম পঞ্চভাতা ভস্মীভূত হ'ব সেই জ্বলন্ত অগ্নি কৰা মামা কৰা পৰিকল্পনা মাথো নিধন হ'ব লাগে সেই পঞ্চ পাণ্ডৱ পাপৰ বোজা দিয়া তুমি মোৰ ওপৰতেই ভাগিন তথাপিও পাণ্ডৱ নিধন দুৰ্যোধনৰ একমাত্ৰ প্ৰাণ জীৱনৰ পিতৃৰ আজ্ঞা পালন কিয়নো পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমা পন্দে পিয়ন্তে সর্বদেবতা পিতৃদেব পাহৰা নাই অধম সন্তানে তোমাক দিয়া প্ৰতিশ্ৰুতিৰ কথা প্ৰতিশোধৰ বিষ বাষ্প মন্থৰ গতিৰে প্ৰবাহিত কৰা হৈছে হস্তিনাৰ মাজত দুৰ্যোধন মোৰ স্নেহৰ ভাগিন মাতাতিষ্ঠাতি জিভাগ্নে হৃদয়তে হালাহালম ভাগিন বুলি মিঠা মাতেৰে যিদৰে দিছো তোমাক স্নেহ সম্ভাষণ
হৃদয়ত প্ৰবাহিত হৈছে মোৰ হলাহল বিষ। যিদিনা এই বিষ বাষ্প উৎকীৰ্ণ হ'ব সেইদিনাই নিৰ্গত হ'ব প্ৰতিশোধৰ অগণি স্নেহ ধৰ্ম মমতাবিহীন এই শকুনি হ'ব পাৰেনে কাৰোবাৰ স্নেহৰ মাতুল? দুটি নয়নেৰে অশ্ৰু নিৰ্গত কৰি যেতিয়া পিতৃয়ে কৈছিল বোপা শকুনি 59 ভাতৃৰ সৈতে যিদৰে অনাশাৰে প্ৰাণ বৰ্ষীভূত হ'ব আমাৰ, সেইদৰে আমাৰ বংশৰ প্ৰদীপ হৈ তুমিও সিহঁতক নিঃশেষ কৰিবা। আমাৰ জীৱন বৰ্ষীগত হ'লে হস্তিৰ দ্বাৰা পাশা নিৰ্মাণ কৰিবা। এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়ী, এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়। সঁচা কথা, পিতৃৰ অস্থি বিনিৰ্মিত এই পাশাই হ'ব প্ৰতিশোধৰ অনন্য ভূষণ। এই প্ৰতিশোধৰ বহ্নি মোৰ অন্তৰতে প্ৰজ্বলিত, অথচ দুৰ্যোধন আৰু দুঃশাসনৰ দৃষ্টিত ক্ৰমে ক্ৰমে মই বৰ প্ৰিয়ভাজন হৈ পৰিছোঁ। মোৰ স্নেহৰ চাৱনি যিদৰে সৰল, অন্যহাতে সেই চাৱনিতেই সুপ্ত হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল। যেতিয়া এই অনল প্ৰজ্বলিত হ'ব, তেতিয়া দেখিবি দুৰ্যোধন ইয়াৰ পৰিণাম হ'ব কিমান ভীষণ।